Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আছাম একাডেমি ইউটিউব চেনেল স্বাগতম। সো আজি আমি বিএ থাৰ্ড সেমিস্টাৰ এডুকেশ্যনৰ ইউনিট 1 সোশিয়োলজি এণ্ড এডুকেশ্যন নামৰ অধ্যায়টোৰ পাৰ্ট 3 ক্লাছ তোমালোকৰ মাজলৈ লৈ আহিছো আৰু ক্লাছটো খুবেই গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ আগত আমি পাৰ্ট 1 আৰু পাৰ্ট 2 দুটা ক্লাছ কৰিছো। সো গতিকে ফলক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাওঁ। সো আজিৰ ক্লাছৰ প্ৰথমটো কোৱেশ্চন আছে শিক্ষা সমাজ বিজ্ঞান কাক বোলে ইয়াৰ সংজ্ঞা দিয়া। এটা মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হয়, এইটো কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহে। সো গতিকে আনসাৰটো তোমালোকে ভালদৰে মনত ৰাখিবা। আগৰ ক্লাছসমূহত আমি সমাজ বিজ্ঞানৰ বিষয়ে আলোচনা কৰিছোঁ। হোৱাট ইজ ছচিয়লজি, নেচাৰ অফ ছচিয়লজি, কেৰেক্টাৰ অফ ছচিয়লজি, ডেফিনেশ্যন অফ ছচিয়লজি, শিক্ষা সমাজ বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়, সমাজ বিজ্ঞান শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল আদি সম্পৰ্কে বিভিন্ন ধৰণৰ কুৱেশ্যন আনচাৰ আমি আগৰ ক্লাছসমূহত আলোচনা কৰিছিলোঁ। চ' আজিৰ ক্লাছৰ কুৱেশ্যনটো হৈছে, আজি আমি মেইনলি আলোচনা কৰিম শিক্ষা সমাজ বিজ্ঞানৰ ওপৰত। শিক্ষা সমাজ বিজ্ঞান কি হয়? চ' উত্তৰ চাওঁ আমি। শিক্ষা সমাজ বিজ্ঞান সাধাৰণ বিজ্ঞানৰ এটা ভাগ হয়, যিটোৱে সমাজ আৰু শিক্ষাৰ মাজত থকা সমস্যাসমূহ অধ্যয়ন কৰে। শৈক্ষিক কাৰ্যৰ পৰিকল্পনা আৰু আঁচনিসমূহ ৰূপায়ণত সমাজ বিজ্ঞানে সুস্থিৰ পদ্ধতি নিৰ্ধাৰণৰ বাবে বাস্তৱসন্মত অধ্যয়ন কৰে। শিক্ষা আৰু সমাজ বিজ্ঞান সমন্বয়ত শিক্ষা সমাজ বিজ্ঞানৰ বিকাশ হৈছে বুলি ক'ব পাৰি। শিক্ষা সমাজ বিজ্ঞান বিশেষভাৱে সাধাৰণ সমাজ বিজ্ঞানৰ লগত জড়িত। চ' শিক্ষা সমাজ বিজ্ঞান কি হয়? শিক্ষাৰ লগত জড়িত যিবোৰ সমস্যা আছে বা সমাজৰ লগত যিবোৰ সমস্যা আছে সেই সমস্যাসমূহৰ সমাধান কৰে শিক্ষা সমাজ বিজ্ঞানে। ঠিক আছে। চ' এতিয়া আমি আলোচনা কৰিম শিক্ষা সমাজ বিজ্ঞানৰ সংজ্ঞা, কোনে কি ডেফিনেশ্যন আগবঢ়াইছে শিক্ষা সমাজ বিজ্ঞানৰ ওপৰত। চ' এতিয়া আমি এই সম্পৰ্কে আলোচনা কৰিম। অট'য়াৰ মতে শিক্ষা আৰু সমাজৰ মাজত থকা সমন্বয়ৰ বৈজ্ঞানিক অধ্যয়নেই হ'ল সমাজ বিজ্ঞান। চ' তেওঁ কৈছে যে এডুকেশ্যনেল ছচিয়লজি ইজ দ্য চাইণ্টিফিক ষ্টাডি অফ দ্য ৰিলেশ্যনশ্বিপ বিটুইন এডুকেশ্যন এণ্ড ছ'চাইটি। ৰৌচকৰ মতে, ৰৌচকে কি কৈছে? শিক্ষা সমাজ বিজ্ঞান এক সমাজ বিজ্ঞান য'ত শিক্ষাৰ মৌলিক সমস্যাসমূহৰ সমাধানত প্ৰয়োগ কৰা হয়। এডুকেশ্যনেল ছচিয়লজি ইজ ছচিয়লজি এপ্লাইড টু দ্য সলিউশ্যন অফ ফাণ্ডামেণ্টেল এডুকেশ্যনেল প্ৰব্লেম। 3 নম্বৰ, ৰবিনসন স্মিথৰ মতে শিক্ষা সমাজ বিজ্ঞান শিক্ষা অধ্যয়নৰ ক্ষেত্ৰত বিজ্ঞানসন্মত পদ্ধতি আৰু সমাজ বিজ্ঞানৰ নীতিসমূহৰ এক প্ৰায়োগিক বিজ্ঞান। চ' আমি তিনিটা সংজ্ঞা দিছোঁ, পৰীক্ষাত আকৌ বেলেগ ধৰণৰ আহিব পাৰে যে ৰৌচকে শিক্ষা সমাজ বিজ্ঞানৰ ওপৰত দিয়া সংজ্ঞাটো কি লিখা, এনেকুৱাও আহিব পাৰে। চ' যেনেকৈ নাহক কিয় আমি পৰীক্ষাত লিখিব লাগিব। নেক্সট কুৱেশ্যন নম্বৰ 16, শিক্ষা সমাজ বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰ, জৰ্জ পাইনক শিক্ষা সমাজ বিজ্ঞানৰ পিতৃ বুলি কোৱা হয়। চ' আগৰ ক্লাছত আমি আলোচনা কৰিছিলোঁ যে সমাজ বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়, মনত আছে নে নাই তোমালোকৰ? নেক্সট কুৱেশ্যন নম্বৰ 17, জৰ্জ পাইনে শিক্ষা সমাজ বিজ্ঞানৰ ওপৰত লিখা গ্ৰন্থখনৰ নাম কি? মষ্ট ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহে। উত্তৰ, জৰ্জ পাইনে শিক্ষা সমাজ বিজ্ঞানৰ ওপৰত লিখা গ্ৰন্থখনৰ নাম হ'ল দ্য প্ৰিন্সিপালছ অফ এডুকেশ্যনেল ছচিয়লজি। পৰীক্ষাত আহিব পাৰে দ্য প্ৰিন্সিপাল অফ এডুকেশ্যনেল ছচিয়লজি গ্ৰন্থখনৰ লেখক কোন? চ' এনচাৰ কি হ'ব? জৰ্জ পাইন। আৰু এই গ্ৰন্থখন কেতিয়া প্ৰকাশ পাইছিল? 1928 চনত। মনত থাকিবনে? নেক্সট কুৱেশ্যন নম্বৰ 18, শিক্ষাবিদ জন ডিউৱে সমাজ বিজ্ঞানৰ ওপৰত লিখা গ্ৰন্থ দুখনৰ নাম লিখা। চ' উত্তৰ চাওঁ আমি। শিক্ষাবিদ জন ডিউৱে শিক্ষা সমাজ বিজ্ঞানৰ ওপৰত লিখা গ্ৰন্থ দুখনৰ নাম হ'ল 1 নম্বৰ দ্য স্কুল এণ্ড ছ'চিয়েল ছ'চাইটি আৰু আনখন হৈছে ডেম'ক্ৰেচি এণ্ড এডুকেশ্যন। গ্ৰন্থসমূহৰ নাম তোমালোকে ভালদৰে মনত ৰাখিবা, তোমালোকৰ পৰীক্ষাত আহে। চ' গতিকে খুবেই ইম্পৰ্টেণ্ট হয়। চ' নেক্সট কুৱেশ্যন চাওঁ আমি। কুৱেশ্যন নম্বৰ 19, শিক্ষা সমাজ বিজ্ঞানৰ দুটা প্ৰকৃতি লিখা। নেচাৰেল লিখিব লাগে দুটা। উত্তৰ, শিক্ষা সমাজ বিজ্ঞানৰ দুটা প্ৰকৃতি হ'ল 1 নম্বৰ শিক্ষা সমাজ বিজ্ঞানে বিশেষকৈ শিক্ষা ব্যৱস্থাৰ লগত জড়িত বিভিন্ন সমস্যা সমাধানৰ লগত জড়িত। ঠিক আছে। চ' শিক্ষা সমাজ বিজ্ঞান কি কৰে? শিক্ষাৰ লগত জড়িত যিবোৰ সমস্যা আছে এই সমস্যাসমূহৰ সমাধান কৰে। 2 নম্বৰ, শিক্ষা সমাজ বিজ্ঞানে শিক্ষা আৰু সমাজৰ মাজত সম্পৰ্ক সুদৃঢ় কৰে। মনত থাকিব না এই দুটা? যদি পৰীক্ষাত আহে শিক্ষা সমাজ বিজ্ঞানৰ দুটা প্ৰকৃতি লিখা, তোমালোকে এই দুটা লিখি দিলে এনচাৰটো হৈ যাব। চ' এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ি যাম। নেক্সট কুৱেশ্যন নম্বৰ 20, শিক্ষা সমাজ বিজ্ঞানৰ দুটা লক্ষ্য লিখা। উত্তৰ, শিক্ষা সমাজ বিজ্ঞানৰ দুটা লক্ষ্য হ'ল 1 নম্বৰ ব্যক্তিক সামাজিকীকৰণ কৰা আৰু 2 নম্বৰ হৈছে সামাজিক উন্নতি আৰু বিকাশ সাধন কৰা। নেক্সট কুৱেশ্যন নম্বৰ 21, শিক্ষা সমাজ বিজ্ঞানৰ প্ৰকৃতি সম্বন্ধে আলোচনা কৰা। চ' এইটো খুবেই ইম্পৰ্টেণ্ট হয়, 10 মাৰ্কৰ কাৰণে পৰীক্ষাত আহে। চ' তোমালোকৰ এনচাৰটো ভালদৰে মনত ৰাখিবা। চ' এনচাৰ চাওঁ আমি। কি কৈছে? শিক্ষা সমাজ বিজ্ঞানৰ প্ৰকৃতি, ছচিয়লজি অফ নেচাৰ অফ এডুকেশ্যনেল ছচিয়লজি। উত্তৰ, শিক্ষা সমাজ বিজ্ঞানে সমাজৰ আন্তঃক্ৰিয়াৰ সম্বন্ধসমূহ অধ্যয়ন কৰি সমাজৰ বিভিন্ন ক্ষেত্ৰত শিক্ষাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰে।
শিক্ষা সমাজ বিজ্ঞানৰ প্ৰকৃতি সম্পৰ্কে তলত আলোচনা কৰা হ'ল। 1 নম্বৰ, শিক্ষা সমাজ বিজ্ঞানে ব্যক্তি আৰু সমাজৰ মাজত থকা আন্তঃক্ৰিয়াৰ শক্তিসমূহৰ এক ব্যৱহাৰিক অধ্যয়ন। 2 নম্বৰ, শিক্ষা সমাজ বিজ্ঞানে শিক্ষা আৰু সমাজৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰে। সো এইবোৰ আমি অলপ আগত আলোচনা কৰি আহিলোঁ। 3 নম্বৰ, শিক্ষা সমাজ বিজ্ঞানে শিক্ষাক এক সামাজিক প্ৰক্ৰিয়া হিচাপে বিবেচনা কৰে। 4 নম্বৰ, শিক্ষা সমাজ বিজ্ঞানে বিশেষকৈ শিক্ষা ব্যৱস্থাৰ লগত জড়িত যিবোৰ সমস্যা আছে এই সমস্যাসমূহৰ সমাধান কৰে। এতিয়ালৈকে যদি কোনোবাই ক্লাছটো লাইক কৰা নাই প্লিজ লাইক কৰা, আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা, আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে ক্লাছটো শ্বেয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিবা। আৰু আজি ক্লাছটোৰ ভইচটো ক্লিয়াৰ হোৱা নাই কাৰণ মোৰ যিটো মাইক্ৰফোনটো নষ্ট হৈ গৈছে। চ' তোমালোকে বেয়া পাব নালাগে। চ' এতিয়া নেক্সট চাওঁ আমি 5 নম্বৰ, শিক্ষা সমাজ বিজ্ঞান এক শৈক্ষিক পদ্ধতি যিয়ে সামাজিক দৃষ্টিভংগীৰে সমাজ আৰু ব্যক্তিৰ শৈক্ষিক দিশৰ সকলো কাৰ্যৰ অধ্যয়ন কৰে। 6 নম্বৰ, শিক্ষা সমাজ বিজ্ঞানৰ সাধাৰণ নীতিসমূহ আৰু উদ্বোধন কৰা তত্ত্বসমূহ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰে। 7 নম্বৰ, শিক্ষা সমাজ বিজ্ঞান প্ৰধানকৈ বিদ্যালয় আৰু অন্যান্য সমাজ অনুষ্ঠানৰ লগত থকা বিদ্যালয়ৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰে। 8 নম্বৰ, শিক্ষা সমাজ বিজ্ঞান শিক্ষাৰ ওপৰত সমাজৰ প্ৰভাৱ সম্পৰ্কে বিচাৰ বিবেচনা কৰে। আৰু তোমালোকে এটা কাম কৰিবা, তোমালোকে এই নোটবোৰ নিজৰ বহীত লিখি ৰাখিবা। চ' তোমালোকৰ বহুত হেল্প হ'ব, আৰু এইবোৰ কুৱেশ্যনে তোমালোকৰ পৰীক্ষাত আহে তোমালোকে জানাই। চ' শেষত সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি আমি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।